হাই এভৰিৱান, এই ভিডিঅ'ত মই দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ কিতাপৰ ২ নং অধ্যায়ৰ ১ নং পাঠ আমাৰ পৰিয়াল শ্ৰৱণ কুমাৰ। এই শ্ৰৱণ কুমাৰ পাঠটো তোমালোকক ভালদৰে আলোচনা কৰি দিম আৰু তোমালোকে বুজিবলৈ চেষ্টা কৰিবা, ঠিক আছে? আৰু ভিডিঅ'ত যেতিয়া মই পঢ়াই যাম তোমালোকে মোৰ লগে লগে লাইন বাই লাইন পঢ়ি যাবা দেই, ঠিক আছে? তেনেহ'লে আহা ষ্টাৰ্ট কৰোঁ। শ্ৰৱণ কুমাৰ। তোমালোকৰ পৰিয়ালত কোন কোন আছে? ঠিক আছে, ইয়াত সুধিছে তোমালোকৰ পৰিয়ালত কোন কোন আছে? মা দেউতা, নহয় জানো? মা দেউতা থাকিব পাৰে, আইতা ককা। তেওঁলোকক তোমালোকে ঘৰত কেনেদৰে সহায় কৰা? তেওঁলোকক তোমালোকে ঘৰত কেনেদৰে সহায় কৰা? ঠিক আছে। তোমাৰ ঘৰৰ সদস্যসকলে এজনে আনজনক কিদৰে সহায় কৰে? শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰাই তেওঁৰ অন্ধ মাক দেউতাকৰ প্ৰতি এনেদৰে দায়িত্ব পালন কৰিছিল। জানো আহা। ইয়াত কি কৈছে? শ্ৰৱণ কুমাৰ নামৰ এজন ডেকা ল'ৰাৰ কাহিনী ইয়াত এড কৰিছে পাঠটোত, ঠিক আছে? সেই ল'ৰাজনৰ নাম হৈছে শ্ৰৱণ কুমাৰ। শ্ৰৱণ কুমাৰে তেওঁৰ অন্ধ মাক দেউতাকৰ প্ৰতি কি দায়িত্ব পালন কৰিছিলে, সেই দায়িত্ব পালনৰ কথাবিলাক ইয়াত এই পাঠটোত মানে আলোচনা কৰিম, ঠিক আছে? শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰা আছিল, ঠিক আছে? তোমালোকে লাইন বাই লাইন পঢ়ি যাব পাৰা দেই মোৰ লগে লগে। শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰা আছিল। শ্ৰৱণৰ মাক দেউতাক অন্ধ আছিল। শ্ৰৱণে মাক দেউতাকক বৰ আদৰ যতন লৈছিল। এই শ্ৰৱণ নামৰ ল'ৰাটোৱে তেওঁৰ অন্ধ মাক দেউতাকক বহুত যতন কৰিছিল। তেওঁৰ মাক দেউতাক অন্ধ আছিল, ঠিক আছে? মাক দেউতাকৰ বাবে গা ধুবলৈ, পানী অনা, ভাত ৰন্ধা আদি সকলো কাম শ্ৰৱণে নিজে কৰিছিল। মাক দেউতাকৰ কাৰণে গা ধুবলৈ পানী অনা, ভাত ৰান্ধি দিয়ে, ঠিক আছে? এইবিলাক সকলোবোৰ কাম তেওঁ নিজেই কৰিছিলে, ল'ৰা মানুহ হয়, ঠিক আছে? মাক দেউতাকে শ্ৰৱণৰ কষ্ট দেখি মনত খুব বেজাৰ পাইছিল। মাক দেউতাকে শ্ৰৱণৰ কষ্ট দেখি বহুত মনত বেজাৰ পাইছিলে, ঠিক আছে? শ্ৰৱণে কৈছিল, তোমালোকৰ বাবে কাম কৰি মই সুখহে পাওঁ, সেয়ে মোৰ আনন্দ। মানে শ্ৰৱণে কৈছে আপোনালোকৰ কাৰণে মই কাম কৰি মই সুখহে পাওঁ বুলি কৈছে, সুখ পাওঁ, ঠিক আছে? এতিয়া নেক্সট পেজ। শ্ৰৱণৰ মাক দেউতাকৰ তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা আছিল। শ্ৰৱণৰ মাক দেউতাকৰ তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা আছিলে। এদিন কথাটো তেওঁলোকে শ্ৰৱণক ক'লে। মাক দেউতাকে শ্ৰৱণক এদিন ক'লে এই কথাটো, ঠিক আছে? শ্ৰৱণে মাক দেউতাকক তীৰ্থলৈ নিয়াৰ উপায় ভাবি উলিয়ালে। শ্ৰৱণে তীৰ্থলৈ নিয়াৰ কাৰণে উপায় এটা ভাবি ওলালে, ঠিক আছে? শ্ৰৱণে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গ'ল, ঠিক আছে? শ্ৰৱণে কি কৰিলে এইটো চাব পাইছে? ভাৰ বান্ধি মাক দেউতাকক তীৰ্থলৈ লৈ গৈছে, ঠিক আছে? তাৰপাছত শ্ৰৱণে মাক দেউতাকক কান্ধত ভাৰ লৈ বিভিন্ন তীৰ্থস্থান দেখুৱালে। এনেদৰে মাক দেউতাকৰ প্ৰতি দায়িত্ব পালন কৰি শ্ৰৱণে বৰ সন্তোষ পালে, ঠিক আছে? শ্ৰৱণে বহুত কষ্ট কৰিলে তেওঁৰ মাক দেউতাকৰ কাৰণে, ঠিক আছে? তো ঠিক তেনেদৰে শ্ৰৱণে যেনেকুৱা কষ্ট কৰিলে মাক দেউতাকৰ কাৰণে, ঠিক আছে? চ' আমিও তেনেকুৱা মাক দেউতাকক সহায় কৰিব লাগে। মাক দেউতাকৰ কাৰণে আমি এই সংসাৰখন চাব পালোঁ, ঠিক আছে? চ' তোমালোকে মাক দেউতাকক সহায় কৰিবা আৰু আমি চবেই কৰিব লাগে সহায়। মাক দেউতাকক বেয়া ব্যৱহাৰ কৰিব নালাগে, ঠিক আছে? এতিয়া আমি ইয়াৰ প্ৰশ্ন উত্তৰবোৰ কৰোঁ দেই। ইয়াত কি কৈছে? ক্ৰিয়াকলাপ। কথা পাতোঁ আহা, ইয়াত কথা পাতোঁ আহা বুলি কৈছে, মানে প্ৰশ্নটো ছাৰে ক'ব, তোমালোকক এনচাৰটো দিব লাগে। ক প্ৰশ্ন,
কাহিনীটোত থকা ল'ৰাজনৰ নাম কি? কি আছিলে ল'ৰাজনৰ নাম? কমেণ্টত কোৱাচোন কি আছিলে? ঠিক আছে, মই নকওঁ দেই, ল'ৰাজনৰ নামটো তোমালোকে জানাই, মই পঢ়াই গ'লো নহয় জানো? তাৰপিছত খ নম্বৰ প্ৰশ্ন, শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে কি কি কৰিছিল? কি কি কৰিছিল? ভাত ৰান্ধি দিছিল, তীৰ্থলৈ নিছিল, ঠিক আছে, সকলোবোৰ কাম কৰিছিল। গ নম্বৰ প্ৰশ্ন, শ্ৰৱণ কুমাৰে মাক দেউতাকক কেনেদৰে তীৰ্থলৈ লৈ গৈছিল? কেনেদৰে? ভাৰ বান্ধি, ঠিক আছে, ভাৰ বান্ধি লৈ গৈছিল। ঘ নম্বৰ প্ৰশ্ন, তুমি তোমাৰ ঘৰখনত কি কি দায়িত্ব পালন কৰা? তোমালোকে তোমালোকৰ ঘৰত কি কি দায়িত্ব পালন কৰা? গৰু বান্ধা নাই? ছাগলী বান্ধা নাই? তাৰপিছত ঘৰ সাৰা নাই? আমিও ঘৰত থাকি ঘৰৰ কিছুমান দায়িত্ব পালন কৰিব লাগে, ঠিক আছে। গৰু বান্ধি দিব লাগে, পাৰিলে ছাগলী বান্ধি দিব লাগে, ঘৰ সাৰি দিব লাগে, চোতালো সাৰি দিব লাগে, ঠিক আছে। কেতিয়াবা মা নোৱাৰিবতো চোতাল সাৰি দিব লাগে, পানী আনি দিব লাগে, তো এইবিলাক কৰিব লাগে। এতিয়া নেক্সট কওঁ আহা, এইটো ক'বলৈ কৈছে দেই। ককা আইতা, মোৰ লগে লগে কৈ যাবা দেই। ককা আইতা, পিতা আই, দেউতা মা, বৰদেউতা বৰমা, খুৰা খুৰী, পেহী পেহা, মামা মামী, তাৱৈ আমৈ, মহা মাহী, দাদা বাইদেউ, ভাই ভনী, ঠিক আছে। নেক্সট কুৱেশ্যন, পৰিয়ালৰ বিষয়ে জানো আহা। কাক কি বুলি মাতা কোৱা? এইটো মই লিখাই দিম, ঠিক আছে, তোমালোকে এই খালী ঠাইবোৰত বহুৱাই দিবা নামবোৰ দেই, নামবোৰ বহুৱাই দিবা কি কি। দেউতাৰ মাকক, দেউতাৰ মাৰ দেউতাকক, দেউতাৰ মাৰ দেউতাকক কি কয়, ঠিক আছে। নেক্সট কুৱেশ্যন, পৰিয়ালৰ বিষয়ে জানো আহা। কাক কি বুলি মাতা কোৱা? ইয়াৰ উত্তৰ হ'ব, দেউতাৰ মাৰ দেউতাকক ককা বুলি কোৱা হয়, দেউতাৰ ককায়েকক বৰদেউতা, আৰু মাৰ ককায়েকক মামা বুলি কোৱা হয়, ঠিক আছে। এইবিলাক লিখি ল'বা দেই কিতাপত। দেউতাৰ মাৰ মাকক আইতা বুলি কোৱা হয়, দেউতাৰ ভায়েকক খুৰা, দেউতাৰ ভনীয়েক পেহী, আৰু মাৰ ভনীয়েক মাহী, ঠিক আছে। এইবিলাক তোমালোকে কাঠ পেঞ্চিলত কিতাপত খালী ঠাইবোৰত বহুৱাই ল'বা দেই। নেক্সট এক্টিভিটি এটা দিছে, ঠিক আছে, এইটো তোমালোকে মোৰ লগে লগে পঢ়ি যাবা দেই। পঢ়ো আৰু কওঁ আহা। আজি ৰিমঝিমৰ পেহীয়েকৰ বিয়া। বিয়া বুলি ককাকক আইতাক, খুৰাক খুৰীয়েক, ভায়েক ভনীয়েক সকলোৰে বৰ উৎসাহ, ঠিক আছে। ৰিমঝিমৰ পেহীয়েকৰ বিয়া, ককাক আইতাক সকলোৱে, ঘৰৰ পৰিয়াল সকলোৰে আনন্দ উৎসাহ, ঠিক আছে। আলহী অতিথি ওচৰ চুবুৰীয়াৰে ৰভাথলী ভৰি পৰিছে, ৰভাথলীত বহুতো মানুহ আহি ভৰি পৰিছে, ঠিক আছে। কিছু সময়ৰ পিছতে দৰাঘৰীয়া আহি পদূলিমুখ পালেহি, আৰু অলপ সময়তে কি হ'লে, দৰা মানে আহি পালেহি। ৰিমঝিম দৰা চাবলৈ দৌৰি গ'ল, ঠিক আছে, ৰিমঝিমে দৰা চাবলৈ দৌৰি গ'ল। কিন্তু মানুহবোৰে দৰাজনক আগুৰি ধৰি আছিল, তাই দৰাক দেখা নাপালে। দৰাক নেদেখি তাই ফেকুৰিবলৈ ধৰিলে। দৰা যেতিয়া আহিছে তো চবেই আগুৰি ধৰিছে চাৰিওফালৰ পৰা, ঠিক আছে। তো ভিৰ হৈ গৈছে মানুহটো, ৰিমঝিমটো সৰু আছিলে নহয় জানো, সি চাব নাপালে দৰাজনক। তো ৰিমঝিমে দৰাজনক দেখি নাপাই ফেকুৰিবলৈ ধৰিলে, মানে কান্দিবলৈ ধৰিলে, ঠিক আছে। তাৰপিছত তাকে দেখি ওচৰতে থকা খুৰাকে তাইৰ হাতত ধৰি আগুৱাই নিলে। দৰাক দেখি ৰিমঝিমে বৰ ৰং পালে, ঠিক আছে। তেতিয়া কান্দিবলৈ দেখাত তেওঁৰ খুৰা দেখি পালে তাক, ৰিমঝিমক, তো খুৰাকে আগুৱাই লৈ গৈ দৰাক দেখাই দিলে, ঠিক আছে। তেতিয়া ৰিমঝিমে পুৰা ৰং পালে, মানে মনত পুৰা খুচি আৰু, ঠিক আছে।
আনন্দ। এতিয়া ইয়াৰ প্ৰশ্ন আছে, প্ৰশ্নবিলাকৰ উত্তৰ ক'বলৈ কৈছে, ঠিক আছে। কওঁ আহা। ক প্ৰশ্ন, ৰিমঝিম কি চাবলৈ দৌৰি আহিছিল? কি চাবলৈ? দৰা চাবলৈ। খ নম্বৰ প্ৰশ্ন, মানুহবোৰে কাক আগুৰি ধৰি আছিল? দৰাজনক, ঠিক আছে। গ নম্বৰ প্ৰশ্ন, কোনে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল? কোনে? খুৰাকে। ঘ নম্বৰ প্ৰশ্ন, তুমি কেতিয়াবা বিয়া খাবলৈ গৈ পাইছানে? পাইছা নহয় জানো? বিয়ালৈ গৈ তোমাৰ কেনেকুৱা লাগে? ভাল লাগে নহয় জানো? নেক্সট, তলৰ ছবিকেইখনত কি দেখিছা কোৱা? তলৰ এই ছবি দুটাত কি দেখি আছা ক'বলৈ কৈছে। ইয়াত এটা পৰিয়ালে কি কৰি আছে? খানা খাই আছে। আৰু ইয়াত এটা পৰিয়ালে মানে চবেই চোতালত বহি আৰাম কৰি আছে, কথা পাতি আছে, ঠিক আছে। চোতালত বহিছে আৰু এই ঝাৰু মাৰি আছে, আৰু এজনে হাল লৈ পেলাই ক'ৰবাত যাবলৈ ওলাইছে, ঠিক আছে। আৰু ইয়াত পুৰা একদম পেট পূজা কৰি আছে ইয়াত দেই, ৰান্ধনী ঘৰত মানে বহি কেনে পুৰা খানা খাই আছে। মাকে বাঢ়ি দিছে, দেউতাক আৰু দুটা ল'ৰা বহিছে। এতিয়া নেক্সট, গাওঁ আহা। ইয়াত গাবলৈ কৈছে দেই, মোৰ লগে লগে গাই যাবা। গুড়ৰ টেকেলিত পৰুৱা লানি, নৈ বিল পথাৰত বাঢ়িছে পানী। গুড়ৰ টেকেলিত পৰুৱাৰ লানি, নৈ বিল পথাৰত বাঢ়িছে পানী। আকাশত জিলিকে ৰূপহী জোন, আজি চাগে নাহে আৰু বৰষুণ। ভোমোৰাই কয় শুনা, ভোমোৰাই কয় শুনা, কৰি গুণ গুণ, ফুটাই পঢ়িবা পাঠ, নাই ভুন ভুন, ঠিক আছে। পাঠ ফুটাই পঢ়িব কৈছে জোৰকে। ভুন ভুন পঢ়িলে একো মুখস্থ নহয় দেই। হুৰ হুৰ বতাহ চৰাই, মোৰ ধান নাখাবি, তোক দিম গোটা কৰাই, ঠিক আছে। এই কবিতাটো ভালদৰে পঢ়িবা তোমালোকে দেই। এতিয়া নেক্সট তলত কৈছে, জানি লওঁ আহা। গু, গঠৰ চৌকাৰে গুটো আমি গয়ে গু লিখিব পাৰোঁ দেই। হঠৰ চৌকাৰে হুটো আমি হয়ে হু লিখোঁ। তালব্য হঠৰ চৌকাৰে হুটো হয়ে হু লিখোঁ। ৰ দীৰ্ঘকাৰে ৰুটো ৰয়ে ৰু লিখোঁ। আৰু ৰুটো ৰু লিখোঁ, ঠিক আছে, ৰয়ে ৰু। এইটো ৰয়ে ৰু হয়, এইটো দীৰ্ঘও ৰয়ে ৰু হয়, এইটো হৰ্ষও ৰয়ে ৰু, ঠিক আছে। গু, হু, হু, ৰু, ৰু। জানো আহা। গ তালব্য হ, হ আৰু ৰ লগত উকাৰ লগ হ'লে ৰূপ সলনি হয়, গু, হু, হু আৰু ৰু হয়, ঠিক আছে। আনহাতে ৰৰ লগত দীৰ্ঘ উকাৰ লগ হ'লে ৰূপ সলনি হয়, ৰু হয়, ঠিক আছে। নেক্সট, পঢ়ো আহা। ৰয়ে ৰূপ ৰূপ, দন্তীয়া ধ দীৰ্ঘকাৰে ধূপ ধূপ, জ্বলোৱা ধূপ দেই। গয়ে গু ধুনীয়া ন, গুণ। দন্তীয়া ধ দীৰ্ঘকাৰে ধুন ধুন, ফটাকাৰে ফা গয়ে গু দন্তীয়া ন, ফাগুন। ধ দীৰ্ঘকাৰে ধু ৰয়ে ৰূপ ধুৰূপ, মটাকাৰে মা গয়ে গু ৰ মাগুৰ। কঠৰ চৌকাৰে কু ৰয়ে ৰু ৱা বটাকাৰে ৱা কুৰুৱা। তালব্য খয়ে সু ৱা ৱ নদীকাৰে নি শুৱনি। ম হয়ে হু ৰতাকাৰে ৰা মহুৰা। ৰয়ে ৰু পটাকাৰে পা লদীঘিকাৰে লি ৰূপালী। প ৰয়ে ৰু ৱা বটাকাৰে ৱা পৰুৱা, ঠিক আছে।
রূপ, ধূপ, গুণ, ধুন, ফাগুন, ধুরূপ, মাগুৰ, কৰোৱা, শুৱনি, মহুৰা, ৰূপালী আৰু পৰুৱা। ছবি চাই খালী ঠাইত কি হ'ব লিখোঁ আহা। ইয়াৰ উত্তৰ হ'ব, প্ৰথমটো গ লিখা আছে, ৰয়ে ৰুটো লিখি ল'বা দেই, গৰু। দ্বিতীয়টো শগুন, স গয়ে গু ন, শগুন, গয়ে গুটো লিখি ল'বা। শিংগী, শিংগী মাছ, উংগত হৰ্ষইকাৰে গীটো লিখি ল'বা দেই। প হয়ে হুটো লিখি ল'বা, পহু। ঠিক আছে, গৰু, শগুন, শিংগী আৰু পহু। নেক্সট প্ৰশ্ন, তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা। ইয়াৰ উত্তৰ হ'ব, মানে তলৰ যোনবিলাক জালৰ ভিতৰত শব্দবিলাক আছে, এই শব্দবিলাক ব্যৱহাৰ কৰি আমি এটা এটা শব্দ লিখিব লাগে, আৰু আখৰবিলাক ব্যৱহাৰ কৰি শব্দ লিখিব লাগে। ঠিক আছে, দন্তীয়া নৰে নগৰ, গৰে গৰু, ৰয়ে ৰুৰে ৰূপহী, তালব্য শয়ে সুৰে শুৱলা, হৰে হৰিণ, ৰয়ে ৰুৰে ৰুমাল, পৰে পৰুৱা, উৱাব বৰে, এইটো নাই লিখা দেই, সুধি ল'বা ছাৰৰ পৰা। গয়ে গুৰে গুৰু, ৰে ৰঙালাও, দন্তীয়া নধৰ্ষিকাৰে নিৰে নিয়ৰ, মৰে মৰম, হয়ে হুৰে হুৰ হুৰ, ৰতাকাৰে ৰাৰে ৰাতি, আৰু দন্তীয়া তধৰ্ষিকাৰে তিৰে তিল। ঠিক আছে, এইবিলাক তোমালোকে কিতাপত বহুৱাই ল'বা কাঠ পেঞ্চিলত দেই, কাঠ পেঞ্চিলত লিখিবা। ঠিক আছে, এতিয়া নেক্সট পঢ়ো আহা, পঢ়িবলৈ কৈছে দেই। তোমালোকে মনোযোগ দিছা নাই? মনোযোগ দিবা, তেতিয়াহে পাৰিবা। ভিডিঅ'টো চালেই নহ'ব, ঠিক আছে, মনোযোগ দিব লাগিব। মনোযোগ দিলেহে যিকোনো বস্তু পাৰিবা। ধ্যান দি ভিডিঅ'টো চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা দেই, তেতিয়াহে পাৰিবা। আহা তেনে পঢ়ো। পৰুৱা ককাই সুহুৰি মাৰি, পৰুৱা ককাই সুহুৰি মাৰি, কেনি বাৰু যোৱা, চেনি গুটি পেলাই থৈছোঁ, খোৱা যদি খোৱা। ঠিক আছে, পঢ়া শুনা কৰে যি, গুণী মানি হয় সি। এয়া ইয়াত কৈছে নহয়, লাষ্টত কি কৈছে, যোনে পঢ়া শুনা কৰে সি গুণী মানি হয়। ঠিক আছে, চ' আজিৰ এই পাৰ্টটো শেষ হৈছে। তোমালোকে ভালদৰে ভিডিঅ'টো চাবা, 2-3 বাৰ ভিডিঅ'টো চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। ঠিক আছে, আৰু যদি মোৰ চেনেলটো অজয় পাতৰ এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা দেই। চ' থেংক ইউ ফৰ ৱাচিং, থেংক ইউ, বাই।